এডিআৰিৰ ৰিজাল্ট দিলে মই অত্যন্ত আনন্দিত যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ ৰিজাল্ট দিয়াৰ পিছত সকলোৱে এটা কথা স্বীকাৰ কৰিছে যে এই ৰিজাল্ট মেৰিটৰ আধাৰত হৈছে, মেধাৰ ভিত্তিত হৈছে। আৰু সঁচাকৈ চৰকাৰী চাকৰি আমি মেধাৰ ভিত্তিত দিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। এতিয়া কোনোবাই মোক কৈছে মামা কাট অফ নম্বৰ বহুত হ'ল। কাট অফ নম্বৰটো চৰকাৰে নিয়ন্ত্ৰণ নকৰে। যদি ৩০০০ পোষ্ট থাকে আমি ২জন কৰি বা ৩জন কৰি উত্তীৰ্ণ প্ৰাৰ্থীক মাতো। ৩০০০ পূৰণ ২, ৩০০০ পূৰণ ৩, ৯০০০। মেৰিট মতে ৯০০০ নম্বৰটো আহি যোৱাৰ লগে লগে ৯০০০ নম্বৰ লাভ কৰা ব্যক্তিজনৰ যিটো নম্বৰ সেইটোৱে কাট অফলৈকে ৰূপান্তৰিত হয়। কাট অফ কোনেও বনাই নিদিয়ে। কাট অফ ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাৰ ফলাফলে নিৰ্ণয় কৰে। কোনোবাই যদি ভাবে যে কাট অফ বেছি হৈছে তাৰ মানে ইয়াকে বুজাব পাৰি যে সঁচাকৈয়ে এইবাৰ পৰীক্ষাৰ ফলাফল যোৱাবাৰতকৈ ভাল হৈছে। অসম পুলিচৰো দ্বিতীয় কাট অফ নোলায়, কিন্তু বছৰটোৰ শেষৰ ফালে আমি আকৌ নতুন অসম পুলিচত খালী হৈ থকা পোষ্টসমূহ আমি এডভাৰটাইজ কৰিম। কোনোবাই যদি পোৱা নাই হতাশ হ'ব নালাগে, দৌৰৰ প্ৰেক্টিচ অব্যাহত ৰাখিব লাগে। এডিআৰি পৰীক্ষাৰ প্ৰসংগতে মই উল্লেখ কৰিব খুজিছো যে এডিআৰিৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে এতিয়া এটা অৰেল টেষ্ট হ'ব। এই অৰেল টেষ্ট আমি জুন মাহত অনুষ্ঠিত কৰিম। লগে লগে এডিআৰিৰ তৃতীয় বৰ্ষৰ পাছ কৰা ছাত্ৰ ছাত্ৰীসকল বা যুৱক যুৱতীসকলৰ বাবে এটা স্কিল টেষ্ট হ'ব। সেই স্কিল টেষ্টটো আমি অহা জুন মাহত আমি আৰম্ভ কৰিম। আমাৰ লক্ষ্য হৈছে যাতে এডিআৰিৰ নিযুক্তিও আমি 10 অক্টোবৰত দিব পাৰোঁ আৰু নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰীৰ ভিতৰত এডিআৰিৰ নতুন এডভাৰটাইজমেণ্টটো আমি যাতে দিব পাৰোঁ। অৰ্থাৎ আমি আমাৰ যুৱক যুৱতীসকলৰ মাজত আশাৰ বন্তি গছি আমি জ্বলাই ৰাখিব খুজিছোঁ। এতিয়া মই ফেচবুক লাইভতে পাই আছোঁ পিজিটি ৰিজাল্ট কেতিয়া দিব, গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট কেতিয়া দিব। মই হ'ব খোজা শিক্ষকসকলক এটা অনুৰোধ কৰিম যে আপোনালোকে যদি ধৈৰ্য যদি আপোনালোকৰ নাথাকে তেতিয়াহ'লে আপোনালোকে শিক্ষক হৈ ছাত্ৰ ছাত্ৰীসকলক ধৈৰ্য, নিয়মানুৱৰ্তিতা, শৃংখলাবদ্ধতা এই জ্ঞানবিলাকৰ বিষয়ে কেনেকৈ আপোনালোকে ল'ৰা ছোৱালীক শিকাব। মই আপোনালোক যি ধৰণে উদ্গ্ৰীৱ হৈ আছে মোৰ চিন্তা সিমানেই বাঢ়ি গৈ আছে যে আপোনালোকে একোজন প্ৰকৃত শিক্ষক হ'ব পাৰিবনে নাই। সেয়েহে যিমানে আপোনালোকৰ চিন্তা বাঢ়িছে